কৰ্মচাৰীসকলৰ দাবী পূৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন, শিক্ষকসকলৰ বিভিন্ন সমস্যা, কেইবাটাও দাবী সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গৈছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। কুৰুক্ষেত্ৰত অনুষ্ঠিত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যনিৰ্বাহক সভাৰ বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে তেখেতে প্ৰকাশ কৰিছে যে সভাত OPS পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰজোৰা সংগ্ৰামৰ পৰিকল্পনা, টেটৰ অনিবাৰ্যতা বিষয়ক ৰায়ৰ বিৰুদ্ধে তৰা গোচৰৰ পৰ্যালোচনা, ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ প্ৰয়োগত হোৱা সুবিধা অসুবিধাৰ ভিন্ন দিশৰ পৰ্যালোচনাৰ লগতে শিক্ষকৰ দেশজুৰি বৃদ্ধি হোৱা অনাশৈক্ষিক কাৰ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণৰ আলোচনাও ইয়াত কৰা হৈছিল। গতিকে নিশ্চিতভাৱে শিক্ষক কৰ্মচাৰীসকলৰ বহুকেইটা সমস্যাৰ বিষয়ে ইয়াত আলোচনা হৈছে। কেইবাটাও দাবীৰ সন্দৰ্ভত ইয়াত সিদ্ধান্ত লোৱা হৈছে, পদক্ষেপ গ্ৰহণৰ কথা বিবেচনা কৰা হৈছে। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।